কোকৰাঝাৰ লোকসভা সমষ্টিৰ গোসাইগাঁৱত নিৰ্বাচনী বিধি উলংঘনৰ অভিযোগ অৰুণোদয় ফৰ্ম বিতৰণৰ ভিজুৱেল ভাইৰেল শাসকীয় পক্ষৰ বিভিন্ন ভিচিডিচিত অৰুণোদয় ফৰ্ম বিতৰণ হাউৰিয়াপেট ভিচিডিচিৰ অন্তৰ্গত হাউৰিয়াপেট বজাৰত অৰুণোদয় আঁচনিৰ ফৰ্ম ফিল আপ কৰা ভিজুৱেল ভাইৰেল মুখ্য নিৰ্বাচনী বিষয়াৰ হস্তক্ষেপ বিচাৰিছে বিৰোধী পক্ষই মডেল কোড অফ কণ্টাক্ট চলি থকা সময়ত আজি হাউৰিয়াপেট ভিচিডিচিৰ অন্তৰ্গত ভিচিডিচি কমিটিয়ে অৰুণোদয় স্কিমৰ নামত পাব্লিকৰ পৰা পইচা পাতি লৈ আছে আৰু কি কৰি আছে তেখেতসকলে ফৰ্ম ফিল আপ কৰি আছে আজি আপোনালোকে চাওক অৰুণোদয় স্কিম যেটো স্কিম এতিয়া মডেল কোড অফ কণ্টাক্ট থকাৰ সময়ত তেওঁলোকেতো কৰিব নোৱাৰে আজি টোটেল মডেল কোড অফ কণ্টাক্টটো ভায়োলেট কৰিছে তেখেতসকলে মই এমচিচিৰ বিষয়ববীয়াসকল আৰু ইলেকশ্যন কমিশনাৰক অনুৰোধ জনাইছোঁ ভিডিঅ' অলৰেডি এছডিঅ' চিভিল মহোদয়ক পঠিয়াই দিয়া হৈছে আজি চাওক তেওঁলোকে এইটো ভয়তে কৰি আছে কিয়নো বিপিএফৰ যিজন প্ৰাৰ্থী মাননীয় খাম্পা বৰগয়াৰীৰ হাতত ইতিমধ্যে ইউপিপিএলৰ প্ৰাৰ্থীজন পৰাজিত হৈ গৈছে তেওঁলোকে 7 তাৰিখত যেটো ভোট হ'ব সেই ভোটৰ যেটো ভয় তেওঁলোকে এতিয়া পাই আছে সেই কাৰণে তেওঁলোকে ৰাইজক মিছা প্ৰতিশ্ৰুতি দি অৰুণোদয়ৰ নামত তেওঁলোকে প্ৰলোভন দেখুৱাই আছে এইটোতো কৰিব নোৱাৰে মই বিশেষভাৱে ৰাইজক অনুৰোধ জনাম তেওঁলোকে যে ফৰ্মটো ফিল আপ কৰি আছে তেওঁলোকে কেতিয়া অৰুণোদয় দিব নোৱাৰে কাৰণ এইটো সময়ে নহয় অৰুণোদয় দিয়াৰ তেওঁলোকে এটা ফৰ্ম ওলাইছে কেনেকৈ কৰিছে তেওঁলোকে অৰুণোদয় ফৰ্মখনত মিডিলত ট্ৰেক্টৰৰ ছবি দিছে ট্ৰেক্টৰৰ ছবি দি কোনে অৰুণোদয় স্কিমৰ ফৰ্মটো উলিয়াব পাৰে মই নাজানো চৰকাৰক আহ্বান জনাইছোঁ প্ৰশাসনক আহ্বান জনাইছোঁ যাতে প্ৰশাসনে ইয়াৰ বিষয়ে অতি সোনকালে হস্তক্ষেপ কৰে আৰু উপযুক্ত যিয়ে কালপ্ৰিট তাক শাস্তি যাতে দিয়ে এইটো আমি অনুৰোধ জনাইছোঁ নেতৃত্ব দিছে ভিচিডিচিয়ে এইখিনি খবৰ আমাৰ হাতত আহি পাইছে কিন্তু আমি ভিজুৱেলখিনি ল'ব পৰা নাছিলোঁ সেইকাৰণে আমি এইটো হাউৰিয়াপেটৰ ভিজুৱেলটো পাইছোঁ হাউৰিয়াপেটৰ কথাই কৈছোঁ আপোনালোকে চাওক শ্ৰীৰামপুৰতো হৈ আছে শিমুলটাপুতো হৈ আছে সাপকাটাতো হৈ আছে মই শুনামতে যিহেতু এইটো প্ৰমাণ হ'ল যোৱাকালি আমাৰ হাতত যিটো ইনফৰমেশ্যন আহিছিল তেওঁলোকে প্ৰত্যেকটো ভিচিডিচিত এই অৰুণোদয় ফৰ্মবোৰ ফিল আপ কৰি এই অৰুণোদয় ফৰ্মবোৰ লৈছে তেওঁলোকে লোৱাৰ পিছত ৰাইজে এতিয়া ইউপিপিএলক বহিষ্কাৰ কৰিবলৈ ধৰিছে ৰাইজে ইউপিপিএলক কেতিয়াও বিশ্বাস নকৰে 3.5 বছৰ পাৰ হৈ গ'ল তেওঁলোকে একোই দিব পৰা নাই আজি ইলেকশ্যন চলি আছে আজিৰ দিনত তেওঁলোকে কেনেকৈ অৰুণোদয় দিব আমি বুজি পোৱা নাই গতিকে সকলোকে অনুৰোধ জনাইছোঁ ইউপিপিএলৰ এই ভুৱা নীতিক আপোনালোকে বিশ্বাস কৰিব নালাগে কাৰণ তেওঁলোকে অৰুণোদয় দিব নোৱাৰে ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.